মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিম উদ্যান কৃষি আৰু ফল মূল উৎপাদনৰ বিষয়ে। উদ্যান কৃষি আৰু ফল মূল উৎপাদন বিশেষকৈ নগৰৰ যিবোৰ বজাৰ আছে সেই বজাৰবোৰ চাহিদা পূৰণ কৰিবৰ কাৰণে কৰা হয়। এই উদ্যান কৃষি বা ফল মূল উৎপাদন যিটো পদ্ধতি, মাৰ্কেট গাৰ্ডেনিং আৰু হৰ্টিকালচাৰ, এই কৃষি পদ্ধতিটোত বিশেষকৈ শাক পাচলি, ফল মূল আৰু ফুল এই তিনিটা খেতি কৰে। আৰু এই তিনিটা খেতি ক'ত কৰিব? নগৰৰ কাষৰীয়া অঞ্চলবোৰত, য'ত নগৰৰ যিবোৰ অঞ্চল আছে, নগৰীয়া অঞ্চল আছে, সেই অঞ্চলবোৰৰ যিবোৰ চাহিদা আছে শাক পাচলি, ফল মূলৰ, সেই চাহিদাখিনি পূৰণ কৰিবৰ কাৰণে কাষৰীয়া অঞ্চলবোৰত যিবোৰ খেতি কৰে তাক কোৱা হয় উদ্যান কৃষি। কিন্তু এই উদ্যান কৃষিৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটোত সকলোবোৰ কাম আধুনিক যিটো পদ্ধতি, আধুনিক পদ্ধতিৰে কৰা হয়। খেতিপথাৰবোৰ সাধাৰণতে আকাৰটো সৰু থাকে, নগৰৰ একেবাৰে ওচৰত থাকে, কাৰণ নগৰৰ যিখিনি চাহিদাটো বেছি থাকে, মানুহৰ পৰিমাণ বেছি নগৰ এখনত, সেই নগৰৰ মানুহৰ চাহিদা পূৰণ কৰিবৰ কাৰণে কাষৰীয়া অঞ্চলবোৰত সাধাৰণতে উদ্যান কৃষিৰ যিটো ব্যৱস্থাটো গঢ়ি উঠিছে। কৃষি পথাৰৰ আকাৰটো সৰু হয়, তাৰ উপৰিও যাতায়াত ব্যৱস্থা, যোগাযোগ ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়া হয়। সেই যিটো উদ্যান শস্য ক্ষেত্ৰ আছে, সেই তাৰ লগত বজাৰৰ যিটো সম্পৰ্ক, পৰিবহণ যোগাযোগৰ ব্যৱস্থা, এই ব্যৱস্থাটো উন্নত হয়, যাতে এই উদ্যান কৃষি ক্ষেত্ৰসমূহত উৎপাদিত সামগ্ৰীখিনি বজাৰলৈ সহজতে কঢ়িয়াই আনিব পৰা যায়। শ্ৰমিকসকল পৰিমাণটো বেছি, অধিক শ্ৰমিক প্ৰয়োজন হয়, অধিক মূলধনো লাগে। কাৰণ মূলধন কি কাৰণে লাগে? জলসিঞ্চন পদ্ধতি ব্যৱহাৰ কৰিব, উন্নত উৎপাদনক্ষম বা উচ্চ উৎপাদনক্ষম বীজ ব্যৱহাৰ কৰিব, সাৰ, কীটনাশক, সেউজগৃহবোৰ ব্যৱহাৰ কৰে যাতে সামগ্ৰীসমূহ বেয়া হৈ নাথাকে। ঠিক আছে, তো সেইটো কাৰণে সেউজগৃহবোৰ ব্যৱহাৰ কৰে। শীতপ্ৰধান অঞ্চলবোৰত সাধাৰণতে সেউজগৃহৰ ব্যৱহাৰ থাকে, কাৰণ শীত বা উত্তাপ, এই উত্তাপটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে সেউজগৃহ ব্যৱস্থাটো কৰা হয়। তো এইখিনি মনত ৰাখিবা যে উদ্যান কৃষি ফল মূলত উৎপাদনৰ যিটো পদ্ধতি, সেই পদ্ধতিটোত শাক পাচলি, ফল মূল আৰু ফুলৰ খেতি কৰা হয়। নগৰৰ বজাৰসমূহ চাহিদা পূৰণ কৰিবৰ কাৰণে সাধাৰণতে এই শাক পাচলি, ফল মূল কৰা হয়, আৰু সেইটোকে কোৱা হয় উদ্যান কৃষি বুলি। উদ্যান কৃষিবোৰ নগৰ এখনৰ আশে পাশে গঢ়ি উঠে, য'ত চাহিদা বেছি, নগৰখনৰ লগত উদ্যান কৃষি শস্যসমূহৰ সম্পৰ্ক থাকে পৰিবহণ যোগাযোগ ব্যৱস্থাৰ জৰিয়তে। তাৰ উপৰিও কৃষিক্ষেত্ৰৰ আকাৰটো সৰু হয়, শ্ৰমিকৰ সংখ্যা বেছি, মূলধনৰ পৰিমাণ বেছি, কাৰণ জলসিঞ্চন প্ৰয়োগ কৰে, উচ্চ উৎপাদনক্ষম বীজ, সাৰ, কীটনাশক, সেউজগৃহ ইত্যাদি প্ৰয়োগ কৰা হয়। আৰু ইউৰোপ, উত্তৰ পশ্চিম অঞ্চল, আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ পূব অঞ্চল, ভূমধ্যসাগৰীয় অঞ্চলৰ ঘন বসতিপূৰ্ণ যিবোৰ জিলা আছে, তাত সাধাৰণতে এই কৃষিসমূহৰ পূৰ্ণ বিকাশ ঘটিছে। আৰু নেদাৰলেণ্ডত সাধাৰণতে ফুল, শাক পাচলি, ফল মূল আদিৰ শস্য উৎপাদনৰ বিশেষ ভূমিকা পালন কৰা হয়। আৰু নেদাৰলেণ্ডৰ এটা গুৰুত্বপূৰ্ণ ফুল হ'ল টিউলিপ। ঠিক আছে, আৰু এই টিউলিপ ফুলৰ যিটো চাহিদা সাধাৰণতে ইউৰোপৰ প্ৰতিখন মুখ্য মহানগৰলৈ চালান দিয়া হয়। ইউৰোপত যিমানখিনি প্ৰয়োজন হয় সেইখিনি গোটেইখিনি এই নেদাৰলেণ্ডৰ পৰাই চালান দিয়া হয় টিউলিপ ফুল। আৰু টিউলিপ ফুলৰ পৰা যিটো কেশৰ ইত্যাদিবোৰ তাত উৎপাদন কৰা হয়। ঠিক আছে, অন্য এক কৃষি পদ্ধতি হ'ল ট্ৰাক ফাৰ্মিং। ট্ৰাক ফাৰ্মিং যিটো কৃষি পদ্ধতি, সেইটোত কেৱল শাক পাচলি উৎপাদন কৰে। আৰু নামটো ট্ৰাক ফাৰ্মিং এইটো কাৰণে পালে, এইটো উদ্যান কৃষিৰ নিচিনাই হয়। এইটো কাৰণে নাম পালে যে এটা স্থানৰ পৰা, যিটো স্থানত শস্য উৎপাদন কৰা হয়, শাক পাচলি উৎপাদন কৰা হয়, সেই স্থানটোৰ পৰা বজাৰলৈকে এখন ট্ৰাকে গোটেই ৰাতিটোৰ ভিতৰত যাতে সামগ্ৰীখিনি কঢ়িয়াই নিব পাৰে, ৰাতিৰ ভিতৰত যাতে সেই শস্য ক্ষেত্ৰখনৰ পৰা বজাৰ যাতে পায়গৈ, তেনেকুৱা স্থানবোৰতে এই শাক পাচলি উৎপাদন কৰা দেখা যায়। আৰু এখন ট্ৰাক ভৰ্তি হৈ সেই উৎপাদিত অঞ্চলটোৰ পৰা বজাৰলৈকে পোৱাৰ কাৰণে তাক কোৱা হয় ট্ৰাক ফাৰ্মিং বুলি কোৱা হয়। ইয়াত দিছে যে শাক পাচলিৰ ওপৰত গুৰুত্ব দিয়া হয়। আৰু ট্ৰাক ফাৰ্মিং কেলৈ কয়? ৰাতিৰ ভিতৰত এখন ট্ৰাকে যিমান দূৰ সামৰিব পাৰে বজাৰৰ, সেইখিনি দূৰত্ব ব্যৱধানত এই খেতি কৰা হয় কাৰণে ট্ৰাক ফাৰ্মিং বুলি কয়। ৰাতিৰ ভিতৰত এখন ট্ৰাকে যিমান দূৰ যাব পাৰে
সিমান দূৰত্ব অঞ্চলত খেতি কৰে কাৰণে ট্ৰাক ফাৰ্মিং বুলি কয়। বুজি পাইছে কথাটো? যে যদি আমাৰ অসমত কৰিছে, অসমৰ পৰা বোলে বিহাৰলৈকে এটা ৰাতি লাগিছে, তো সেই দুটা অঞ্চলৰ মাজত দূৰত্ব এটা ৰাতিটোৰ ভিতৰত ট্ৰাকখনে সামগ্ৰীখিনি কঢ়িয়াই নিব পাৰিছে, তো সেইকাৰণে সেইটো নাম কি দিব? ট্ৰাক ফাৰ্মিং দিব পাৰে। তো সাধাৰণতে এই ট্ৰাক ফাৰ্মিং যিটো কৃষি পদ্ধতি, এইটো যিবোৰ উন্নত যিবোৰ দেশ আছে সেই দেশবোৰতে কৰা দেখা যায়। তাত অধিক পৰিমাণে শাক পাচলি উৎপাদন কৰে আৰু শাক পাচলিৰ চাহিদা যিবোৰ নগৰত বেছি, তো সেইকাৰণে নগৰৰ পৰা এই শস্য ক্ষেত্ৰৰ যিটো দূৰত্ব এটা ৰাতি, ঠিক আছে, এটা ৰাতিৰ ভিতৰত এখন ট্ৰাকে সেই দূৰত্বটো সম্পূৰ্ণ কৰিব পাৰে। তাৰপাছত আহিলে অন্য এক কৃষি পদ্ধতি, সেইটো হ'ল ফেক্টৰী ফাৰ্মিং, যাক কাৰখানা কৃষি বুলি কোৱা হয়। আৰু কাৰখানা কৃষিটো সাধাৰণতে গঢ়ি উঠিছে পশ্চিম ইউৰোপ, উত্তৰ আমেৰিকা ঔদ্যোগিক অঞ্চলসমূহত। আৰু এই কাৰখানা কৃষি গঢ়িত মূল কাৰণটো হ'ল যে পশ্চিম ইউৰোপ, উত্তৰ আমেৰিকাৰ যিবোৰ ঔদ্যোগিক অঞ্চল আছে, তাত উৎপাদিত সামগ্ৰীখিনি ব্যৱহাৰ কৰি পশুপালন কৰিব পৰা যায়। আৰু কাৰখানা কৃষিত সাধাৰণতে পশুপালন কৰে, হাঁহ, ছাগলী, কুকুৰা, পাৰ ইত্যাদিবোৰ। আৰু সেই যিবোৰ সৰু সুৰা জীৱ জন্তু পোহপাল দিয়ে, সেইবোৰ খাদ্য ক'ৰ পৰা পায়? সেই ফেক্টৰীসমূহৰ পৰা পায়, সেই কাৰখানাসমূহৰ পৰা পায়, আৰু সেইকাৰণে নামটো তাক কাৰখানা কৃষি বুলি দিয়া হয়। আৰু এইবিলাক উদ্যোগ প্ৰক্ৰিয়াৰ দ্বাৰা উৎপাদিত আহাৰ যোগান ধৰাৰ উপৰিও বেমাৰ আজাৰ নোহোৱাকৈ ৰখা তদাৰক ব্যৱস্থা কৰা হয়। সেইবাবে জীৱ জন্তুবোৰৰ বাবে বাসস্থান, আৰু এইটো মূলধন বহুত বেছি লাগে। কেলৈ লাগে? জীৱ জন্তুবোৰ থাকিবৰ কাৰণে ঘৰ নিৰ্মাণ কৰে, বাসস্থান নিৰ্মাণ কৰে, যন্ত্ৰ পাতি প্ৰয়োগ কৰা হয়, পশু চিকিৎসা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়া হয়, পোহৰৰ ওপৰত, উত্তাপৰ ওপৰত, প্ৰত্যেকটো বস্তুৰ ওপৰত গুৰুত্ব দিয়া হয়। তো সেইটো কাৰণে মূলধন বহুত বেছি প্ৰয়োজন হয়। বিশেষকৈ হাঁহ, কুকুৰা, ছাগলী, ভেড়া, গৰু, ম'হ ইত্যাদিবোৰ পালন কৰে, আৰু সেইখিনি পালন কৰিব যাওঁতে বংশ নিৰ্বাচনৰ ওপৰত বিজ্ঞানসন্মত পদ্ধতি ব্যৱহাৰ কৰে। আৰু প্ৰজনন, মানে জীৱ জন্তুৰ যিটো পৰিমাণ বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হয়, বংশ বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হয়। তো সেইটো কাৰণে অত্যাধিক পৰিমাণে মূলধন লাগে, চিকিৎসাৰ ওপৰত গুৰুত্ব দিয়ে, ঠিক আছে, প্ৰত্যেকটো কাম বৈজ্ঞানিক পদ্ধতিৰে কৰে। আৰু কাৰখানা কৃষিৰ নামটো এইটো কাৰণে পালে, পশ্চিম ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ যিবোৰ ঔদ্যোগিক অঞ্চল আছে, তাৰ আশে পাশে এই পশুপালন বৃত্তিটো আছে কাৰণে তাক কাৰখানা কৃষি নাম দিয়া হয়। কাৰণ কাৰখানাবোৰত উৎপাদিত যিখিনি সামগ্ৰী, সেইখিনি এই পশুবোৰক খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়, ঠিক আছে। তাৰপিছত আমি পাম সমবায় কৃষিৰ বিষয় আৰু যৌথ কৃষিৰ বিষয়। এই দুটা আমি ইয়াৰ পাছৰ ক্লাছত আলোচনা কৰিম। কিবা নুবুজা থাকিলে এতিয়া সুধি ল'বা।